আপোনাৰ নাম মনীষা, মানস প্ৰতিম, মুনু বা তেনেকুৱা ধৰণৰ কিবা নাম নেকি? অৰ্থাৎ ম আখৰে আপোনাৰ নাম আৰম্ভ হৈছে নেকি? বা ইংৰাজী এম লেটাৰে আপোনাৰ নাম আৰম্ভ হৈছে নেকি? যদি ইংৰাজী এম লেটাৰ বা আখৰে আপোনাৰ নাম আৰম্ভ হৈছে, তেতিয়াহ'লে আপোনাৰ বিষয়ে এনেকুৱা কেইটামান গোপনীয় কথা আপুনি এই ভিডিঅ'টোত জানিব পাৰিব, যিকেইটা কথাৰ বিষয়ে হয়তো আপুনি কেতিয়াও গমেই পোৱা নাছিলে। বা যিসকল ব্যক্তিৰ নাম এম আখৰে আৰম্ভ, আপোনাৰ জীৱনত যদি কোনোবা এম আখৰে আৰম্ভ মানুহ আছে আৰু আপুনি যদি তেওঁলোকৰ লগত ভাল বন্ধুত্ব বা ভাল সম্পৰ্ক আছে, তেন্তে হ'লে তেওঁলোকৰ বিষয়ে কিছুমান গোপনীয় কথা আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। আৰু এটা কথা জনাই দিওঁ যে যদি আপোনাৰ নাম এম আখৰৰ ওপৰৰ যোনকেইটা আখৰ, অৰ্থাৎ এল, কে পৰা এৰ পৰা এললৈকে যদি আপোনাৰ আছে কোনোবা এটা, তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যনত গৈ আপোনাৰ নিজৰ নামৰ আখৰ অনুসৰি সেই ভিডিঅ'টো উপভোগ কৰি ল'ব পাৰিব। এই ভিডিঅ'টোত আমি এম আখৰৰ বিষয়ে আলোচনা কৰিম। যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটো চাবলৈ আহিছে আৰু ছাবস্ক্ৰাইব কৰা নাইকা, নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বা ঘণ্টাৰ নিচিনা সেই সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। আজি আপোনালোকক জনাম এম আখৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ শুভ সংখ্যা কি, শুভ ৰং কি, তেওঁলোকৰ আচাৰ বিচাৰ ব্যৱহাৰ স্বভাৱ, লগতে তেওঁলোকৰ জীৱনৰ কোনটো বয়সত লাভ কৰে সফলতা, লগতে জীৱনৰ কোনটো বয়সত তেওঁলোকৰ বাবে বিবাহৰ বাবে শুভ বয়স, সেই সকলোবোৰৰ বিষয়ে আলোচনা কৰিম। জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি যিসকলৰ নাম এম আখৰে আৰম্ভ হৈছে, তেওঁলোক বহুত বেছি আকৰ্ষণীয় ব্যক্তিত্বৰ ধনী হোৱাৰ লগতে দেখাত সাধাৰণ ব্যক্তিত্বৰ বাবে সমাজ পৰিয়ালত তেওঁলোকৰ এক বিশেষ পৰিচয় লাভ কৰে। এওঁলোকে মানুহৰ মাজত থাকি, অৰ্থাৎ মানুহৰ লগত বাৰ্তালাপ কৰি, মানুহক লগ কৰি অন্য মানুহৰ তুলনাত অধিক ভাল পায়। আৰু এওঁলোক কথাত চহকী হোৱা দেখা যায়, লগতে সংকুচিত আৰু চিন্তাত মগ্ন হৈ থকা প্ৰকৃতিৰ হোৱা দেখা যায়। সকলো সৰু ডাঙৰ কথাই এওঁলোকৰ হৃদয় চুই যায়, সেইবাবে এওঁলোকক সংবেদনশীল বুলিও ক'ব পাৰি। এওঁলোক বহু আৱেগিক হোৱা দেখা যায়, সাধাৰণতে মানুহে এওঁলোকক পচন্দও কৰে। এওঁলোক কথাৰ চহকী হোৱাৰ বাবে এওঁলোকৰ বন্ধুবৰ্গ অধিক মাত্ৰাত দেখিবলৈ পোৱা যায়। এওঁলোকৰ শব্দকোষ আৰু বাৰ্তালাপ কৰাৰ ধৰণ যি আছে, সেই ধৰণে সমাজত এওঁলোকৰ ব্যক্তিত্বৰ এক বিশেষ বা সুকীয়া কৰি তোলে। এওঁলোক তাৰ্কিক হোৱা দেখা যায়, তৰ্ক কৰাৰ ক্ষমতা এওঁলোকৰ বহুত বেছি এওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়। এওঁলোক যি সম্বন্ধৰ লগত জড়িত হয়, সেই সম্বন্ধবোৰক হৃদয়ৰ পৰা পালন কৰে, সেয়া লাগিলে সমাজ পৰিয়াল বন্ধুবৰ্গই হওক বা সকলো সম্বন্ধ নিষ্ঠাৰে পালন কৰিবলৈ তেওঁলোকে চেষ্টা কৰে। এওঁলোকে নিজৰ পৰিয়ালৰ সুখৰ মাজতে নিজৰ সুখ বিচাৰি পায়। শাস্ত্ৰমত অনুসৰি এওঁলোকৰ ভাগ্যই এওঁলোকৰ ওপৰত দয়া কৰে, আৰু এইবাবে এওঁলোকে সমাজত মান সন্মান আদৰ সাদৰৰ অভাৱ হোৱা দেখা পোৱা নাযায়। এওঁলোক কাৰোৰ প্ৰতি সহজে প্ৰভাৱিত হোৱা দেখা পোৱা নাযায়। কিন্তু এইটো কোৱাটো ভুল নহ'ব যে সকলোতকৈ উন্নত বস্তুৰ প্ৰতি এওঁলোক সৰ্বপ্ৰথম আকৰ্ষণ হয়। সামান্য কাম এওঁলোকে সহজে পচন্দই নকৰে, কিন্তু ব্যক্তি বিশেষে কোনো বিশেষ কাম হ'লে তাৰ প্ৰতি এওঁলোকে বহুত বেছি সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ ভাগ্যতকৈ কৰ্মত অধিক বিশ্বাস কৰে আৰু নিজৰ পৰিশ্ৰম আৰু কৰ্মদক্ষতাৰ বলত সফলতাও অৰ্জন কৰে। এওঁলোকে নতুন নতুন কামত আত্মনিয়োগ কৰা, নতুন কিবা শিকাৰ প্ৰতি আগ্ৰহী হোৱা, এনেকুৱা ধৰণৰবোৰ দেখিবলৈ পোৱা যায়। অৰ্থাৎ এওঁলোকে ন জ্ঞানসমূহ তৎক্ষণাত আয়ত্ত কৰিব পাৰে, আৰু সেই কামসমূহ যেতিয়া নিজেই কৰে, এনেধৰণে কৰে যে সেই কামত এওঁলোকে বিশেষজ্ঞ বা বিশেষ জ্ঞান লাভ কৰি থৈছে। এওঁলোকে তীব্ৰ বুদ্ধিমান হোৱাৰ লগতে তেওঁলোকে শুনে সকলোৰে কথা, কিন্তু কৰাটো নিজৰটোহে কৰে। বেলেগে যিমান উপদেশ যিমান পৰামৰ্শ দিলেও নিজে যোনটো ভাবে বা নিজে যোনটো শুদ্ধ বুলি ভাবে সেইটোহে কৰে। এওঁলোকক বুজি পোৱাটো বৰ কঠিন, লগতে এওঁলোক ৰোমান্টিক প্ৰবৃত্তিৰো হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক দায়িত্বশীল আৰু চাফা মনৰ দ্বাৰা সমাজ পৰিয়াল আৰু কৰ্মক্ষেত্ৰত লোকপ্ৰিয় হৈ পৰে। প্ৰেমৰ ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে এওঁলোকৰ জীৱনত প্ৰেমৰ বহুতো মহত্ব থকা দেখা যায়, আৰু এওঁলোকে নিজৰ প্ৰেম লাভ কৰিবৰ বাবে সকলো প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে যদি কোনো সম্বন্ধ লাভ কৰে, তেতিয়া সেই সম্পৰ্কৰ লগত জড়িত হৈ পৰে, আৰু এওঁলোকে মন প্ৰাণ সপি প্ৰেম কৰা জীৱন সংগী বিচাৰে। এওঁলোকে
ক'বলৈ গ'লে কোনোৱে যদি প্ৰেমত এওঁলোকক বিশ্বাসঘাতকতা কৰে তেতিয়াহ'লে এওঁলোকে একোকে সহ্য নকৰে আৰু ইয়াৰ প্ৰমুখ্য কাৰণ এইয়ে যে তেওঁলোকে যাৰ লগত প্ৰেম কৰে হৃদয়ৰ গভীৰৰ পৰা কৰে আৰু যি সম্বন্ধত বান্ধ যায় সেই সম্বন্ধ গভীৰভাৱে গঢ় দি তোলে সেয়েহে এওঁলোকে জীৱনত কোনো ধৰণ বিশ্বাসঘাতকতা সহ্য নকৰে এওঁলোক বহু খৰচী হোৱা দেখিবলৈ পোৱা যায় এওঁলোকে ভৱিষ্যতৰ কথা নাভাবি বৰ্তমানটোক কেনেদৰে উদযাপন কৰিব পাৰি সেইটোহে চিন্তা কৰে এওঁলোকৰ কিছুমান দুৰ্বলতাও আছে যিখিনি দুৰ্বলতাৰ ওপৰত এওঁলোকে ধ্যান দিয়াটো খুবেই বেছি গুৰুত্বপূৰ্ণ এওঁলোক জেদী স্বভাৱৰ হোৱা দেখা যায় আৰু এই জেদী স্বভাৱৰ বাবে এওঁলোকে নিজকে নিজেই বিপদত পেলায় এওঁলোকে কেতিয়া কি কথাত খং যায় বা খং খায় আৰু কেতিয়া সন্তোষ লাভ কৰি আদৰ মৰম কৰে সেই বিষয়ে একো ক'ব নোৱাৰি দৰাচলতে এওঁলোকৰ ধাৰণা এয়াই যে উচ্চ বিচাৰ আৰু সামান্য জীৱন যাপন লগতে কিন্তু সহজ সৰলতাৰ বাবে এওঁলোক কেতিয়াবা বিপদত পৰে এওঁলোকে সকলো কথা ঘূৰাই পকাই নকৈ চিধা চিধিভাৱে ব্যক্ত কৰে আৰু এইভাৱে এওঁলোকে জীৱনত বহু শত্ৰুৰ মুখামুখি হ'বলগীয়া হয় কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোক লেখক সংগীত অভিনয় উচ্চ অভিযান্ত্ৰিক শিক্ষা চিকিৎসা আৰু বেংক বিভাগত বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰবিলাকত যদি প্ৰচেষ্টা চলায় সফলতা বা সাফল্য পোৱা দেখিবলৈ পোৱা যায় বা এইকেইটা বিষয়ত তেওঁলোকে যদি চেষ্টা কৰে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ এটা সফলতা তেওঁলোকে এই বিষয়খিনিত লাভ কৰিব শুভ সংখ্যা ক'বলৈ গ'লে 1 3 5 7 আৰু 9 শুভ ৰং হৈছে বগা সেউজীয়া আৰু হালধীয়া লগতে ৰঙা শুভ দিন হৈছে দেও সোম মঙ্গল আৰু বৃহস্পতিবাৰ লগতে এওঁলোকৰ জীৱনৰ কোনটো বয়সত বিবাহৰ বাবে সফলতা বা বিবাহৰ বাবে শ্ৰেষ্ঠ বুলি কোৱা হৈছে আৰু লগতে জীৱনৰ কোনটো বয়সত তেওঁলোকৰ সফলতা অৰ্জন কৰে সফলতা অৰ্জন কৰা বয়সটো হৈছে তেওঁলোকৰ জীৱনৰ 21 24 27 আৰু 31 বা এইটো ক'ব পাৰে যে উল্লেখ কৰা বয়সকেইটাক তেওঁলোকে ব্যৱহাৰ কৰি জীৱনত সফলতা অৰ্জন কৰিব পাৰে বিবাহৰ বাবে শুভ বয়স হৈছে 22 25 27 30 32 আৰু 35 আৰু যদি আপোনালোকে ৰত্ন পৰিধান কৰিব বিচাৰে আপোনালোকৰ এই জ্যোতিষ শব্দ বৰ্ণমালা অনুসৰি কোনো ধৰণৰ ৰত্ন পৰিধান কৰাৰ কথা উল্লেখ কৰা নাইকিয়া যদি আপোনালোকে পৰিধান কৰিব বিচাৰে তেন্তে হ'লে নিশ্চয়কৈ আপোনালোকে কুণ্ডলীখন চাই পেলাই বা সেই কুণ্ডলীৰ জৰিয়তেহে ৰত্ন পৰিধান কৰক যদি আপোনালোকৰ কিবা উল্লেখ কৰিবলগীয়া আছে বা যদি কুণ্ডলী অনুসৰি আপোনালোকৰ ৰত্ন পৰিধান কৰিব লাগে নিশ্চয়কৈ তেতিয়াহে ৰত্ন পৰিধান কৰক গতিকে পিছৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম তেতিয়ালৈকে এই ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ